নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা অন্য তিনি প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বাক্যৰ বিষয়ে। আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰিব লগা হয় যে হি কোনো কামৰ নহয় বা এইটো এতিয়া আৰু কোনো কামৰ নহয়। এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় বা কেতিয়াবা আমি কওঁ তাৰ কমপ্লেইন কৰি মোৰ আমনি লাগিছে বা কেতিয়াবা আমি কওঁ যে মোৰ পৰা তুমি বিৰক্ত হৈছা নেকি। এনে ধৰণৰ বাক্যও আমি ক'ব লগা হয়। ঠিক তেনেধৰণে কেতিয়াবা আমি কওঁ যে সেইটোৱেটো মই শুনিব বিচাৰিছিলোঁ বা কেতিয়াবা আমি কওঁ যে মই তোমাক সেইটোৱেটো কৈ আছিলোঁ। এনেধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি যাবলৈ পাহৰি যায়। চ' ভিডিঅ'টো আৰম্ভ হওঁতে আপোনালোকে লাইক কৰি ল'বলৈ সমলি নাপাহৰিব। আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্ণাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে ইংলিছ গ্ৰামাৰৰ লগতে স্প'কেন ইংলিছ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বাক্য ক'ব লগা হয় যে তাৰ অনবৰতে অভিযোগ কৰি মোৰ আমনি লাগিছে। তাৰ অনবৰতে অভিযোগ কৰি মোৰ আমনি লাগিছে। এতিয়া এই বাক্যটো ক'বলৈ যাওঁতে আমি জানিব লাগিব আমনি লগাৰ কাৰণে আমি কি ফ্ৰেজ বা কি ৱৰ্ড ব্যৱহাৰ কৰিব পাৰোঁ। আমনি লগাৰ কাৰণে আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো হ'ল ফেড আপ উইথ। ফেড আপ উইথ মানে হ'ল আমনি লগা। যেতিয়া আমি মোৰ আমনি লাগিছে, তেখেতৰ আমনি লাগিছে তেনেধৰণে ক'বলৈ যাওঁ, তেনেকুৱা ক্ষেত্ৰত আমি ফেড আপ উইথ এই ফ্ৰেজটো ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া চাওক বাক্যটো কি কৈছে, তাৰ অনবৰতে অভিযোগ কৰি মোৰ আমনি লাগিছে। চ' আমি প্ৰথমতে ক'ম মোৰ আমনি লাগিছে বুলি কওঁতে আমি প্ৰথমতে ব্যৱহাৰ কৰিম আই লগত আমি ব্যৱহাৰ কৰিব লাগিব ভি ভাৰ্ব। চ' আমনি লাগিছে প্ৰেজেণ্টত, তেতিয়া আমি ক'ব লাগিব আই এম ফেড আপ উইথ। আই এম ফেড আপ উইথ মোৰ আমনি লাগিছে। কি আমনি লাগিছে? মোৰ তাৰ অভিযোগ কৰি মোৰ আমনি লাগিছে, তেতিয়া আমি ক'ব লাগিব আই এম ফেড আপ উইথ হিজ কনষ্টেণ্ট কমপ্লেইনিং। চ' এনেধৰণে আমি বাক্যটো ক'ব লাগিব। আমি বাক্যটো ক'লোঁ যে আই এম ফেড আপ উইথ হিজ কনষ্টেণ্ট কমপ্লেইনিং। মোৰ একেৰাহে বা অনবৰতে তাৰ অভিযোগ কৰি আমনি লাগিছে। এনেধৰণে আমি ক'ব পাৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট এটা চেণ্টেঞ্চ। নেক্সট চেণ্টেঞ্চটো চাওক কি কৈছে, বাছলৈ অপেক্ষা কৰি মোৰ আমনি লাগিছে। বাছলৈ অপেক্ষা কৰি মোৰ আমনি লাগিছে। মই বাক্যটো প্ৰেজেণ্টত কৈছোঁ, আমনি লাগিছে বুলি কৈছোঁ। মই যদি লাগিছিল বুলি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি বি ভাৰ্বটো চেঞ্জ কৰিলেই আমাৰ বাক্যটো পাষ্টলৈ গুচি যাব। চ' এতিয়া আমি প্ৰথমতে ক'ব লাগিব মোৰ আমনি লাগিছে, তেতিয়া আমি ক'ব লাগিব আই এম ফেড আপ উইথ। আই এম ফেড আপ উইথ মোৰ আমনি লাগিছে। কি কৰি আমনি লাগিছে? বাছলৈ অপেক্ষা কৰি। কি কৰি? বাছলৈ অপেক্ষা কৰি বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ৱেইটিং ফৰ দ্য বাছ। আই এম ফেড আপ উইথ ৱেইটিং ফৰ দ্য বাছ। মোৰ বাছলৈ অপেক্ষা কৰি আমনি লাগিছে। চ' এইখিনিতে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখি ল'ব। ইয়াৰ আগৰ যিটো ভিডিঅ' হয় সেই ভিডিঅ'টোতো মই আপোনালোকক কৈছিলোঁ যিকোনো প্ৰিপজিশ্যনৰ পিছত যদি ভাৰ্ব আহে ভাৰ্বত আমি কণ্টিনিউৱাছ ফৰ্ম বা জিৰান ফৰ্ম ব্যৱহাৰ কৰোঁ। চ' সেইকাৰণে আমি এই বাক্যটোত ক'লোঁ আই এম ফেড আপ উইথ ৱেইটিং ফৰ দ্য বাছ। এনেধৰণে আমি ক'ব লাগে। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেঞ্চটো। নেক্সট চেণ্টেঞ্চটো চাওক কি কৈছে, মোৰ পৰা তুমি বিৰক্ত হৈছা নেকি বা মোৰ পৰা বিৰক্ত হৈছা নেকি। এনেধৰণে যদি আমি কাৰোবাক ক'ব লগা হয় বা মোৰ পৰা তুমি আমনি পাইছা নেকি, এনেধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ আৰ ইউ ফেড আপ উইথ মি। আৰ ইউ ফেড আপ উইথ মি। তুমি মোৰ লগত আমনি পাইছা নেকি বা বিৰক্ত হৈছা নেকি বুলি কওঁতে আমি বাক্যটো ক'লোঁ আৰ ইউ ফেড আপ উইথ মি। এনেধৰণে আমি ক'ব লাগে। ঠিক আছে, এতিয়া চাওঁ আমি অন্য এক ধৰণৰ বাক্য। আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনেধৰণৰ বাক্যও ক'ব লগা হয় যে সেইটোৱেতো মই শুনিব বিচাৰিছিলোঁ। সেইটোৱেতো মই শুনিব বিচাৰিছিলোঁ। এই বাক্যটো চাওক, মই শুনিব বিচাৰিছিলোঁ বুলি কওঁতে আপোনালোকে ইংৰাজীত কেনেধৰণে ক'ব লাগে তাৰ বিষয়ে নিশ্চয় জানে। চ' মই শুনিব বিচাৰিছিলোঁ বুলি কওঁতে আপোনালোকে ক'ব আই ৱান্টেড টু হিয়াৰ। আই ৱান্টেড টু হিয়াৰ। মই শুনিব বিচাৰিছিলোঁ। আমাৰ এতিয়া বাক্যটোত থাকি গ'ল সেইটোৱেইটো। সেইটোৱেইটো বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব ডেটছ হোৱাট। ডেটছ হোৱাট মানে হ'ল সেইটোৱেইটো। চ' তেতিয়া আমি বাক্যটো কেনেধৰণে ক'ম, আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম ডেটছ হোৱাট I wanted to listen. That's what I wanted to listen. মই সেইটোৱেতো শুনিব বিচাৰিছিলোঁ বা সেইটোৱেতো মই শুনিব বিচাৰিছিলোঁ। এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেঞ্চটো। নেক্সট চেণ্টেঞ্চটো চাওক কি কৈছে, মই তোমাক সেইটোৱেতো কৈ আছিলোঁ। মই তোমাক সেইটোৱেতো কৈ আছিলোঁ। এনেধৰণে যদি ক'ব লগা হয় সেইটোৱেটোৰ কাৰণে আমি বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিম ডেটছ হোৱাট। ডেটছ হোৱাট কি? মই কৈ আছিলোঁ। মই কৈ আছিলোঁ বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব I was telling you. চ' মই বাক্যটো ক'লোঁ যে ডেটছ হোৱাট I was telling you. সেইটোৱেতো মই তোমাক কৈ আছিলোঁ। ডেটছ হোৱাট I was telling you. এনেধৰণে আমি বাক্যটো ক'ব লাগে। ঠিক আছে, এতিয়া আমি চাওঁ নেক্সট চেণ্টেঞ্চটো। নেক্সট চেণ্টেঞ্চটো কি কৈছে,
কালি মই তোমাক সেইটোৱেটো শিকাইছিলোঁ সো এতিয়া চাওক সেইটোৱেটোৰ কাৰণে আমি বাক্যটোৰ আৰম্ভণিতে ব্যৱহাৰ কৰিম ডেটছ হোৱাট মই তোমাক শিকাইছিলোঁ আই টট ইউ য়েষ্টাৰডে সেইটোৱেটো মই তোমাক শিকাইছিলোঁ ডেটছ হোৱাট আই টট ইউ য়েষ্টাৰডে আৰু কেতিয়াবা আমি এনেধৰণৰ বাক্যও কওঁ যে এই কিতাপখন কোনো কামৰ নহয় এনেধৰণৰ বাক্যও আমি ক'ব লগা হয় এতিয়া আমি জানিব লাগিব কোনো কামৰ নহয় বুলি কওঁতে আমি বাক্যটোত কোনটো ফ্ৰেজ ব্যৱহাৰ কৰিম বা কোনটো ৱৰ্ড ব্যৱহাৰ কৰিম কোনো কামৰ নহয় বুলি যেতিয়া আপুনি বুজাবলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপুনি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰে সেই ফ্ৰেজটো হ'ল গুড ফৰ নাথিং মানে হ'ল কোনো কামৰ নহয় বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম গুড ফৰ নাথিং সো বাক্যটো চাওক কি ক'লে এই কিতাপখন কোনো কামৰ নহয় বুলি কওঁতে আমি কি ক'ম দিছ বুক ইজ এই কিতাপখন হয় কি হয় কোনো কামৰ নহয় বুলি ক'ব লাগিব তেতিয়া আমি ক'ব লাগিব দিছ বুক ইজ গুড ফৰ নাথিং এই কিতাপখন কোনো কামৰ নহয় এনেধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্স কি কৈছে পুৰণি গেজেটটো এতিয়া কোনো কামৰ নহয় ধৰক আপোনাৰ ঘৰত কিবা এটা বস্তু আছে আপুনি কৈছে যে এইটো পুৰণি হৈ গ'ল এই পুৰণি গেজেটটো এতিয়া কোনো কামৰ নহয় এনেধৰণে আপুনি বাক্যটো ক'ব লগা হ'ল পুৰণি গেজেটটো এতিয়া কোনো কামৰ নহয় বুলি কওঁতে আপুনি কি ক'ব দ্য ওল্ড গেজেট ইজ গুড ফৰ নাথিং নাও পুৰণি গেজেটটো এতিয়া কোনো কামৰ নহয় বুলি কওঁতে আমি বাক্যটো ক'লো দ্য ওল্ড গেজেট ইজ গুড ফৰ নাথিং নাও ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট সেন্টেন্স চাওক কি কৈছে সমস্যা সৃষ্টি কৰাৰ বাহিৰে হি কোনো কামৰ নহয় এই বাক্যটো চাওক কি ক'লে সমস্যা সৃষ্টি কৰাৰ বাহিৰে বা সমস্যা সৃষ্টি কৰাৰ বাদে হি কোনো কামৰ নহয় আমি প্ৰথমতে বাক্যটো ক'ব লাগিব হি কোনো কামৰ নহয় বুলি ক'ব লাগিব হি কোনো কামৰ নহয় বুলি কওঁতে আমি কি ক'ম কামৰ নহয় বুলি কওঁতে আমি ক'ব লাগিব হি ইজ গুড ফৰ নাথিং হি কোনো কামৰ নহয় তাৰপিছত কি কৈছে চাওক সমস্যা সৃষ্টি কৰাৰ বাদে বুলি কওঁতে আমি ক'ব লাগিব বাট কজিং প্ৰব্লেম হি ইজ গুড ফৰ নাথিং বাট কজিং প্ৰব্লেম সমস্যা সৃষ্টি কৰাৰ বাহিৰে হি কোনো কামৰ নহয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো হি ইজ গুড ফৰ নাথিং বাট কজিং প্ৰব্লেম এনেধৰণে আমি গুড ফৰ নাথিং ফেড আপ উইথ ডেটছ হোৱাট এই ফ্ৰেজবোৰ বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া আপোনালোকৰ বাবে এটা সেন্টেন্স আছে এই সেন্টেন্সটো আপোনালোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰি কমেন্ট বক্সত কমেন্ট কৰক যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই আপোনালোকক হাৰ্ট দি দিবলৈ যত্ন কৰিম মোৰ একেটা কামকে কৰি আমনি লাগিছে এই বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰি কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিছ লাৰ্নিঙৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব Thank you for watching this video. Have a nice day.